সকলোকে নমস্কাৰ। আৰু আজিৰ এই ভিডিঅ'টোত দুটিমান কথা আলোচনা কৰিম। আৰু আমাৰ মুদ্দাটো হৈছে যে গোলকীয় উষ্ণতাৰ ওপৰত। আৰু গোলকীয় উষ্ণতানো কিয় বাঢ়িছে? আমাৰ অসম বা গোটেই ভাৰততে এটা উত্তাপৰ পৰিৱেশ বৰ্তমান। সেই উত্তাপনো কেনেকৈ সৃষ্টি হ'ল আৰু আমাৰ ইয়াতে কি কি দোষ আছে, আৰু আমি গোলকীয় উষ্ণতা, প্ৰলয় এইবোৰ নেচাৰেল এটা প্ৰাকৃতিক দুৰ্যোগ নহয়, এইটো এটা আৰ্টিফিচিয়েল দুৰ্যোগ বুলি ক'ম। আৰু ইয়াৰ কাৰণেও আমি কি কি পদক্ষেপ ল'ব পাৰোঁ সেইটোৰ ওপৰত আলোচনা কৰিম। গোলকীয় উষ্ণতাৰ বঢ়াৰ কাৰণ হৈছে আমাৰ অজ্ঞানতা, আমাৰ মূৰ্খতা আৰু আমাৰ মৰ্জি, ইচ্ছা। গোলকীয় উষ্ণতাৰ বঢ়াৰ কাৰণ এয়া। মই কিয় অজ্ঞানতা বুলি কৈছোঁ, মূৰ্খতা বুলি কৈছোঁ, কিয় নিজৰ মৰ্জি বুলি কৈছোঁ? অজ্ঞানতা এই যে আমাৰ যিটো নিৰ্দিষ্ট দৃষ্টি, নিৰ্দিষ্ট যিটো এটা চেতনা, সেই চেতনা এতিয়াও জাগ্ৰত হোৱা নাই। জাগ্ৰত নোহোৱাৰ কাৰণ ক'ৰবাত আমাৰ অৱহেলা এটা আছে, বা আমি বিচৰাও নাই। আমাৰ অৱহেলা আছে তাতে। অৱহেলা এইটোৱে যে এইটো নকৰিম নে, এইটো কামত ৰেচপেক্ট দিবনে, এইটো কামৰ কিবা মৰ্যাদা আছেনে, নাই। চ' আমি কি কৰিম? আমি নকৰোঁ। আমি সেইটোৰ ওপৰত দৃষ্টি নিবলৈ চেষ্টাও নকৰোঁ। আমি জানো সেইটো কাম বেয়া বা সেইটো কাম এটা হানিকাৰক, আমি জানো, কিন্তু তাৰে ওপৰত আমি এটা নিৰ্দিষ্ট দৃষ্টি দিব বিচৰা নাই। যেনে এতিয়া ভাবিব মই কি কথা কৈ আছোঁ, যেনে মই উদাহৰণস্বৰূপে কৈছোঁ, যেতিয়া আপোনালোকে এটা বটলত পানী ভোগ কৰে বা পানী পিয়াহ পেলায়, সেই বটলটো যেতিয়া পানীখিনি শেষ হৈ যায়, এতিয়া সেই বটলটো মই মেক্সিমাম 70% মানুহকে দেখিছোঁ যে গাড়ীৰ খিৰিকীদি দলিয়াই দিছে, বা যিখিনি ওচৰত আছে তেখেতে ধৰ ডাষ্টবিন ওচৰত আছেও, কিন্তু তেখেতে সেই মাটিখিনিতে বটলটো এৰি থৈ বা দলিয়াই থৈ গৈছে। 70% মানুহ এইটো এটা বৃত্তি হৈ গৈছে। আৰু এওঁলোকে ভাবে যে বটলেতো পেলাইছোঁ, বটলটো পানীত নোহোৱা হৈ যাব দে, মাটিত পচি যাব দে। তেওঁলোকৰ দৃষ্টিভংগী সেইটো। তেওঁলোকে বেয়া নহয়, তেওঁলোক দোষী সাব্যস্ত নকৰিব। তেওঁলোক জাষ্ট বেছিক এডুকেশ্যন নোহোৱাৰ কাৰণে, যিটো উচিত লাগিছে, যিটো তেওঁলোকৰ হিচাপ বা যি কি নকওঁ, আমাৰ এটা থাকে ন, উই আৰ নট ৰং, তো তেওঁলোকৰ সেইটো। দ্বিতীয়তে, যেতিয়া চিপছ খাইছা বা যিকোনো প্লাষ্টিক্স ক্ৰয় কৰিছা, তো তেতিয়া সেই আৱৰ্জনাখিনি যায় ক'ত? সেইটো প্ৰশ্ন। ইয়াতো প্ৰায় 70% মানুহৰ ব্যৱহাৰটো একেই।
কোনোবাই খায়েই দলি মাৰি দিছে, কোনোবাই পথাৰত দলিয়াই দিছে, কোনোবাই নদীত পেলাই দিছে, কোনোবাই য'তে যি পাইছে আৰু ত'তে পেলাই দিছে, য'তে যি স্পৰ্শ কৰিবলৈ পাইছে তাতে পেলাই দিছে। তৃতীয় কথা, মই এতিয়ালৈকে কোনো ইয়াতো 70% মানুহ ছেমেই বুলি ক'ব লাগিব, যে কোনো এটা মানে প্ৰতিবাদ অলপো মেইনটেইনিঙৰ কাৰণেই মই আবেদন বা কোনো চিন্তা মই দেখা নাই। লাগিলে নিজৰ ক্ষেত্ৰতে হওক, লাগিলে চৰকাৰৰ আবেদন ক্ষেত্ৰতে হওক, লাগিলে প্ৰতিবাদৰ ক্ষেত্ৰতে হওক। ত্ৰিছ শতাংশ মানুহ আছে যে মই দেখিছোঁ যে নিজৰ আৱৰ্জনাখিনি এটলিষ্ট মানে মানে ফেমিলিবিলাকো দেখিছোঁ, তেওঁলোকে এটলিষ্ট প্লাষ্টিকটো মানে একগোট কৰি জ্বলাই দিছে বা ৰাখি থৈ দিছে, একেলগে মানে ইয়াক আৰু জ্বলাই দিব। সেইটো এটা ভাল লাগে, কিন্তু সমস্যা ইয়াত এতিয়াও সমাধান নহয়, এইটো কথা জানিব লাগিব। আমি বিচাৰোঁ যে আমাৰ দেশখন ডেভেলপ হওক, কিন্তু আমি এইটো একদমেই দৃষ্টি দিব নিবিচাৰোঁ যে সৰু সৰু কথাবিলাকত আমি একদমেই দৃষ্টি দিব নিবিচাৰোঁ বা একদমেই নিজৰ চেতনাটো খুলিব নিবিচাৰোঁ, নিজৰ মনোবুদ্ধি খটুৱাবই নিবিচাৰোঁ। আজি এই ফলত আমাৰ এটা চিনাক্তকৰণ হৈ গৈছে যে ইণ্ডিয়া ইজ দ্য ডাৰ্টিয়েষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। কিবা নম্বৰত আহোঁ আমিও আছোঁ, ডাৰ্টিয়েষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। চাওক, কিন্তু আমিতো গুৰুত্বই নিদিওঁ, ক'ৰবাত পৰি আছে থাকিব দিয়ক, কিন্তু বাহিৰৰ মানুহে গুৰুত্ব দিছে যে ইণ্ডিয়া ইজ দ্য ডাৰ্টিয়েষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। যিটো কথা আমি সৰু বুলি ভাবোঁ, সেইটো কথা বাকী কাণ্ট্ৰিবিলাকৰ কাৰণে বহুত ডাঙৰ মুদ্দা এটা, বহুত ডাঙৰ এটা প্ৰশ্ন। আমি এটা সুন্দৰ জীৱন যাপন কৰিবলৈ হ'লে বায়ু, পানী, মাটি, এই তিনিটা বস্তু শুদ্ধ হ'ব লাগিব, আৰু এই তিনিটা বস্তু সদায় শুদ্ধ, কিন্তু অশুদ্ধ কৰোঁ আমি অসুৰবিলাক, আমি দানৱ কেইজনে। মাটি সদায় মাটি, তাত গছ দিলেই ডাঙৰ হ'ব, কিন্তু সি প্লাষ্টিক কৰিব নোৱাৰে, কাৰণটো কি? আৰু লক্ষ্য কৰিবচোন, যেতিয়া বতাহ আহে, বতাহেও নিবিচাৰে যে ফিল্ডখনত অন্য জেগাখিনি প্লাষ্টিক পৰি থাকক, তো সি দূৰলৈ উৰাই নিয়ে, ক'ৰবাত পেলাই থয়, মই নিজে দেখিছোঁ। এইটো আহিবলগীয়া সময়ত ভাৰতৰ কাৰণে এটা বহুত ডাঙৰ এটা উত্থাপন হ'বলৈ গৈ আছে। এটা বহুত বেয়া এটা দিশ আমি পাবলৈ গৈ আছোঁ, আমাৰ ল'ৰা ছোৱালী আহিবলগীয়া প্ৰজন্মবিলাকে পাবলৈ গৈ আছে। আমি যদি একদম সঠিক ষ্টেপছ গ্ৰহণ নকৰোঁ, চৰকাৰৰ পৰাও কোনো যদি সঠিক ষ্টেপছ নলয়, যে বাকী দেশবিলাকে কেনেকৈ মেনেজ কৰি আছে, ইউৰোপে কেনেকৈ চলাই আছে, আমেৰিকাই কেনেকৈ চলাই আছে নিজৰ গাৰ্বেজবোৰ, তো আমি যদি সেইটো এটা শিক্ষা ল'ব নোৱাৰোঁ, তো আহিবলগীয়া সময়ত বহুত ডাঙৰ অৱস্থাত ভুগিব লাগিব, এইটো কথা সত্য। আৰু গছৰোৱা কচৰোৱা বুলি কৰি থাকিলে নহ'ব,
গছ ৰুলে একো নহ'ব। ফাৰ্ষ্ট আমি সৰু সৰু পদক্ষেপবোৰ ল'ব লাগিব, যেনে প্লাষ্টিক সৰু ষ্ট্ৰিক্টলি পদক্ষেপ ল'ব লাগিব। ইয়াক কেনেকৈ নিম, মানুহৰ যিবিলাক দৈনিক যিবিলাক গাৰ্বেজ আৱৰ্জনা ওলায় প্লাষ্টিক ৰূপত, সেইবোৰ আমি কেনেকৈ মেনেজ কৰিম, বা যিবিলাক দোকান পোহাৰৰ আছে সেইবোৰ আমি কেনেকৈ মেনেজ কৰিম। ফেক্টৰীবিলাকতো মেনেজ কৰি লয়, সিহঁতৰ কাৰণে সিহঁতে স্ক্ৰেপ কৰি ল'ব, ৰিচাইক্লিং কৰি ল'ব। গতিকে মই কৈ আছোঁ আম জনতাখিনিৰ কথা। তো সেইখিনি কেনেকৈ আমি মেনেজ কৰিম, তো সেইটো চাব লাগিব। তাৰপিছত ৰিচাইকেল কি হ'ব কি নহ'ব, যি নহয় তাত আমি এটা ধুনীয়া গাৰ্বেজ ফিল এটা বনাওঁ, ডাম্প ফিল। তাত যিবিলাক নহয় থৈ দিলোঁ, ৰাখি থ'লোঁ ধুনীয়াকৈ, আৰু যিবিলাক হয় ৰিচাইকেল কৰিলোঁ। যদি নহয়ও তো আমি ডাম্প ফিল গাৰ্বেজ যিটো গুদাম হ'ব সেইটো ৰাখি থ'লোঁ, তাততো থাকিব এটলিষ্ট। বাকী অন্য জেগাবোৰৰ যিবিলাক প্লাষ্টিক আছে সেইবোৰ এটলিষ্ট হ্ৰাস হৈ যাব, আৰু মাটি পথাৰ পানী এইবোৰ উঠি সোমাব নোৱাৰিব। তো ষ্টেপ চলাব লাগিব, আৰু বিনা পদক্ষেপত কোনো কাম চলিব নোৱাৰে। বিনা পৰিকল্পনাত কোনো কামতে দক্ষতা হোৱাটো সম্ভৱ নহয়, লাগিলে যোনে হওক। গতিকে এইবোৰ পদক্ষেপ ল'ব লাগিব, আৰু একজেক্ট চেঞ্জ হ'ব অসমখন। তাৰপিছত গছপুলি ৰুৱক, তাৰপিছত যি মন যায় গছপুলি তাকে ৰুৱক। ইট উইল বি বিউটিফুল। বিশেষ কথা শিক্ষাটো মেইন। শিক্ষাৰ অভাৱেই দেশৰ ধ্বংসৰ কাৰণ। যি অহংকাৰ পালি আছে সেইবোৰতো দেশখন একেবাৰে বৰবাদেই কৰে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, চৰকাৰকো অনুৰোধ জনাইছোঁ যে যিবিলাক প্লাষ্টিক জড়িত আইন আছে সেই আইনবোৰ পদক্ষেপ লওক, ষ্টেপছ লওক। আৰু যিবিলাক জনগণ আছে, কল্যাণ মানুহ, সেইবোৰে নিজৰ প্লাষ্টিকবোৰ এটাকৈ ডাষ্টবিন বনাই ৰাখক। যদি মিউনিচিপালিটিৰ পৰা মানুহ আহে বা চৰকাৰৰ পৰা এনেকুৱা মানুহ আহি আছে যিয়ে প্লাষ্টিক কালেকশ্যন কৰি আছে, সেইবোৰ লৈ যাওক, আৰু যদি নাই তো ৰাখি থওক। তো অন্য জেগাত পেলোৱা মানে বহুতেই ক্ষতি, যিটো গছে কেতিয়াও নিবিচাৰে। এইটো ডাইৰেক্ট এটা বলৎকাৰ বুলি ক'ম, গছৰ লগত হৈছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, নিজৰ আৱৰ্জনাবোৰ ভালকৈ ব্যৱহাৰ কৰক। আৰু আমাৰ অসমৰ মানুহে খুব বুজে কথাবিলাক, ভাল বুজে, পঢ়িব জানে। আৰু যিবিলাক আমাৰ ককা দেউতা আইতা এইসকলেতো বহুত ভাল কাম কৰিছে দেশখনৰ কাৰণে। কিন্তু আমি এতিয়া নৱপ্ৰজন্মই যিটো এটা প্ৰচেষ্টা দিব লাগিছিল সেইটো আমি পৰা নাই। নপৰাৰ ফলত দেশখনৰ এই হালত, এই পৰিস্থিতি। থেংক ইউ, লাভ ইউ, জয় অসম।